অলপ জোর মৌসুমী সুলতানা পারভিন মোৰ নিটৰ ৰিজাল্ট আহিছে 600 কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে ক'ত পঢ়িছিলা? আজমল সুপাৰভাৰ্টিতে তোমাৰ মাক দেউতাকে কেনেকৈ সহায় কৰিছিল চবতকৈ বেছি মাক দেউতাকে সহায় কৰিছে শিক্ষাগুৰুসকলে শিক্ষাগুৰুসকলে বহুত সহায় কৰিছে কেনেকুৱা আজি কেনেকুৱা অনুভৱ হৈ আছে তোমাৰ মোৰ বহুত ভাল লাগি আছে আৰু তুমি ইমান কষ্ট কৰি মেট্ৰিক পৰীক্ষা কোনখন বিদ্যালয়ত পঢ়িছিলা? জেনিট একাডেমি জলেশ্বৰ ভৱিষ্যত হেৰি তোমাৰ সপোন ভৱিষ্যতে মই এজন গাইনকলজিষ্ট ডক্টৰ হ'ব বিচাৰিছোঁ কেনেকুৱা লাগিছে নিজৰ ফলাফল? ভালেই লাগিছে কিমান পাইছে? মোৰ 636 কোনখন স্কুলৰ পৰা কৰিছিলা আমি আজমল সুপাৰভাৰ্টিৰ পৰা কৰিছোঁ মেট্ৰিক পৰীক্ষা ক'ত পৰা দিছিলা? মেট্ৰিক জলেশ্বৰ জেনিট একাডেমি ভৱিষ্যতে কি হোৱা কথা আছে ভৱিষ্যতত MD এই মুহূৰ্তত কাক ধন্যবাদ জনাবা ইমান খুশি কৰিছা? এই মুহূৰ্তত আমি মাক দেউতাকক আৰু আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিব বিচাৰিছোঁ এগৰাকী সুচিকিৎসকে সমাজৰ সেৱা কৰাৰ আশা ভৱিষ্যত সৰ্বপ্ৰথম আমি আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ যে ইমান ৰ'দৰ মাজতো কষ্ট কৰি আহি আমাৰ এই নিটৰ ৰেজাল্টৰ কাৰণে খবৰ ল'বলৈ আহিছে আমাৰ বিদ্যালয়ত প্ৰথমতে আমি ধন্যবাদ জনাম আমাৰ এই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক যে ইমান কষ্ট কৰি ইমান পৰিশ্ৰম কৰি মানে আমাৰ জলেশ্বৰবাসী অঞ্চললৈ গৌৰৱ কৰি আনিছে তাৰ কাৰণে আমাৰ জেনিট একাডেমীৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে তেখেতসকলে সুচিকিৎসক হৈ আমাৰ সমাজক সেৱা কৰক সেইটোৱে আমাৰ কামনা এইখন বিদ্যালয়ত পঢ়িছিল হয় আমাৰ জেনিট একাডেমীত পঢ়িছিল মেট্ৰিকলৈকে মেট্ৰিকত মাহবুব ৰহমানে পাইছিল 580 নম্বৰ পাইছিল 96.6 আৰু মৌচুমী সুলতানা পাৰভিনে 553 পাইছিল 92.53 পাইছিল নিটত কিমান পাইছে নিটত মাহবুব ৰহমানে পাইছে 636 আৰু মৌচুমী সুলতানা পাৰভিনে পাইছে 600 তো আপোনাৰ বিদ্যালয়খনলৈ কেনেকুৱা আশা কৰিছে ভৱিষ্যতত আমি আৰু আশা কৰি আছোঁ যে আমি আৰু এনেকুৱা সুচিকিৎসক বা বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰ কওক IAS অফিচাৰে কওক বিভিন্ন সুদক্ষ বিষয়া গঢ়ি তোলাৰ কাৰণে আমাৰ জেনিট একাডেমি দায়বদ্ধ থাকিব সেই হিচাপে আমাৰ অক্লান্ত চেষ্টা চলাই যাম ভৱিষ্যতে